মুখে মুখে বিয়োগ কৰোঁ আহা ক 26 - 8 সংখ্যাটো দুটা ভাগত ভাগ কৰিছে আৰু প্ৰথম সংখ্যাটো কিয় 6 দিছে জানানে কাৰণ যিটো সংখ্যাৰ পৰা বিয়োগ কৰিবলগীয়া আছে সেই সংখ্যাটোৰ এককৰ ঘৰত কিমান আছে এককৰ ঘৰত থকা সংখ্যাটো প্ৰথমতে বিয়োগ কৰা হৈছে বিয়োগ কৰিলে আমি কি পাম 10ৰ গুণিতক হিচাপে সংখ্যাটো পাম সেইকাৰণে এককৰ ঘৰৰ অংকটো প্ৰথমতে বিয়োগ তাৰ পিছত 6ৰ লগত কিমান যোগ কৰিলে 8 হ'ব 2 তাৰ পিছত 2টো বিয়োগ কৰা হৈছে হেয়া চোৱা 26ৰ পৰা প্ৰথমতে 6 বিয়োগ কৰিলে 20 আকৌ 20ক ইয়ালৈ আনি 20ৰ পৰা 2 বিয়োগ কৰিলে কিমান হ'ব 18 গতিকে এইটো নিয়মমতে আমি বাকি দুটা অংক বিয়োগ কৰিব লাগিব 23 দিয়া আছে 23ৰ এককৰ ঘৰৰ অংকটো কিমান 3 প্ৰথমতে 3 বিয়োগ কৰিবা 23 লিখিবা 23ৰ পৰা এককৰ ঘৰৰ অংক 3 বিয়োগ কৰিবা 3 বিয়োগ কৰিলে মানে এককৰ ঘৰটো শূন্য বনোৱা হৈছে প্ৰথমতে 3 বিয়োগ কৰিলে 20 এতিয়া 20 সংখ্যাটোৰ পৰা 3 বিয়োগ কৰা হৈ গ'ল 3ৰ লগত কিমান যোগ কৰিলে 7 হ'ব 4 তো নেক্সট সংখ্যাটো হৈছে 4 বিয়োগ কৰিবা 16 20ৰ পৰা 4 গ'লে কিমান হ'ব 16 এয়া হৈছে খ নম্বৰৰ উত্তৰ গ নম্বৰ 35ৰ পৰা 8 বিয়োগ 8 ইয়াত চাবা সংখ্যাটো যিটো সংখ্যা বিয়োগ কৰিম যিটো সংখ্যাৰ পৰা বিয়োগ কৰিম সেই সংখ্যাটোৰ এককৰ ঘৰত কি আছে 5 তে প্ৰথম সংখ্যাটো 5 হ'ব তে 5 হৈ গ'ল 8ৰ পৰা 5 হৈ গ'ল 8ৰ পৰা 5 গ'ল তো 8ৰ পৰা 5 গ'লে কিমান থাকিব 3 তো দ্বিতীয় সংখ্যাটো হ'ব সেকেন্ড সংখ্যাটো হ'ব 3 তাৰপিছত বিয়োগটো কৰি দেখাই দিবা 35 লিখিবা 35ৰ পৰা প্ৰথমতে 5 বিয়োগ কৰিলা কিমান পালা 30 হৈ গ'ল তাৰপিছত 30টো আকৌ ইয়ালৈ লৈ আনিবা 30টো তে 5টো বিয়োগ কৰা হৈ গ'ল 5টো বিয়োগ কৰি 30 পোৱা গ'ল এতিয়া 30ৰ পৰা 3টো বিয়োগ কৰিবা 30ৰ পৰা 3 বিয়োগ কৰিলে 27 গতিকে এনে ধৰণে তোমালোকে ইয়াৰ উত্তৰ কেইটা কৰিবা শুদ্ধ বিয়োগফল বিচাৰি উদ্যানলৈ যাবলৈ বিশালক সহায় কৰাৰ লগতে বিশালে যোৱা বাৰটোত ৰং কৰোৱা তো বিশালে প্ৰথমতে ইয়ালৈ আহিলে ইয়াত আহাৰ পিছত বিশালে 3টা বাট দেখা পাইছে 3টা ৰাস্তা কোনটো ৰাস্তাত যাব আৰু কোনটো ৰাস্তাত যাব সেইটো নিৰ্ণয় কৰিবৰ কাৰণে উলিয়াবৰ কাৰণে তোমালোকে এইটো সংখ্যাৰ পৰা এইটো সংখ্যা বিয়োগ কৰিবা এককৰ ঘৰত 4 আছে এককৰ ঘৰত 1 আছে 4ৰ পৰা 1 গ'লে কিমান হ'ব 3 তো 3 থকা সংখ্যা ইয়াত আছে 3 এককৰ ঘৰত 3 পাম আমি 4ৰ পৰা 1 গ'লে 3 গতিকে ইয়াত এককৰ ঘৰৰ অংকটো মিলাবা এককৰ ঘৰত 3 আছে গতিকে এইটো নহ'ব ইয়াত এককৰ ঘৰত 3 আছে এইটো হ'ব আকৌ চাবা এইটো আছে নেকি 3 এইটো এককৰ ঘৰত ইয়াত 3 নাই গতিকে দুইটা 3 নাই আৰু আমি বিয়োগ কৰিলে এককৰ ঘৰত 3 পাম গতিকে এই ৰাস্তাটোৰে যাব লাগিব এই ৰাস্তাটোৰে আহিলা তোমালোকে ৰং কৰিবা যি ৰং থাকে ৰং তোমালোকে দিবা এইটো ৰাস্তাই দি আহিবা ৰাস্তা দি আহি আকৌ এটা বিয়োগ কৰা অংক এটা পালা এই বিয়োগ কৰা অংকটো সলভ কৰিব লাগিব উত্তৰটো উলিয়াব লাগিব উত্তৰটো উলিয়ালে তুমি কোনটো বাটেদি যাবা হেতু নিৰ্ণয় কৰিব পাৰিবা এটা এককৰ ঘৰৰ অংকটো চোৱা এককৰ ঘৰত কিমান আছে 2 আছে 2ৰ পৰা 5 বিয়োগ কৰিব লাগিব 2ৰ পৰাটো 5 না যায় গতিকে এক এটা ধাৰ কৰিলা ইয়াত 12 হ'ল 12ৰ পৰা 5 গ'লে কিমান পাবা 7 তো এককৰ ঘৰত চোৱা 7 আছে নেকি আছে ইয়াত 7 ইয়াত চোৱা ইয়াতো 7 দুইটাতে 7 আছে এতিয়া দশকৰ ঘৰৰ অংকটো চাবা ইয়াত এক ধাৰ লৈ যোৱাৰ লগে লগে ইয়াত 3ৰ পৰা 1 এটা ধাৰ এককলৈ লৈ যোৱাৰ বাবে ইয়াত কিমান থাকি গ'ল 2 দহৰ পৰা 1 এটা বিয়োগ হ'লে 1 হ'ব অৰ্থাৎ দশকৰ ঘৰত 1 হ'ব লাগিব এককৰ ঘৰত 7 দশকৰ ঘৰত 1 ইয়াত নাই ইয়াত 1 আছে গতিকে নেক্সট তোমালোকে এইটো ৰাস্তাইদি আগবাঢ়িব লাগিব এইটো ৰাস্তাইদি আগবাঢ়ি আহিলা ইয়াত দেখিলা 631ৰ পৰা 531 বিয়োগ কৰিবলৈ বিয়োগ কৰিলে কোনটো ৰাস্তাইদি বিয়োগফলটো কোনটো শুদ্ধ আছে হেতু উলিয়াবৰ কাৰণে বিয়োগ কৰিবা 1ৰ পৰা 1 গ'ল 0 1ৰ 1 গ'লে এককৰ ঘৰৰ অংক 1 আছে এককৰ ঘৰৰ অংক 1 আছে 1ৰ পৰা 1 গ'লে কিমান পাবা 0 পাবা
কোনটো ৰাস্তাত দিয়া সংখ্যাৰ এককৰ ঘৰত শূন্য আছে সেইটো মিলাবা সোনকালে হ'ব গোটেই অংকটোৰ বিগফল ওলাব নালাগে এককৰ ঘৰত একৰ পৰা এক গ'ল শূন্য ইয়াত চাবা এককৰ ঘৰত শূন্য আছে নে আছে ইয়াত চাবা এককৰ ঘৰত শূন্য আছে নে নাই ইয়াত চাবা এককৰ ঘৰত শূন্য আছে নেকি নাই গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এয়া এটা ৰাস্তাতে শূন্য আছে গতিকে এককৰ ঘৰটোৱে মিলি গৈছে গতিকে এই ৰাস্তাইদি বিশালে উদ্যানখনলৈ যাব পথালিকৈ বিয়োগ কৰোঁ আহা পথালিকৈ বিয়োগ কৰা এয়া পথালিকৈ বিয়োগ কৰা অংককেইটা দিয়া আছে তোমালোকে কৰিব লাগিব তো তাৰ কাৰণে পথালিকৈনো কেনেধৰণে বিয়োগ কৰা হয় তাৰে এটা উদাহৰণ কৰি দিয়া আছে যে 6 আছে এককৰ ঘৰত ইয়াত কিমান আছে 6 ইয়াত এককৰ ঘৰত 2 গতিকে ইয়াৰ এককৰ ঘৰৰ লগত এককৰ ঘৰত 8টা নি দিছে 6 ৰ পৰা 2 গ'ল 2 বিয়োগ হ'ল কিমান পোৱা যাব 4 এককৰ ঘৰত 4 দহকৰ ঘৰত 8 আছে ইয়াত দহকৰ ঘৰত 3 আছে 8ৰ পৰা 3 গ'লে কিমান পোৱা যাব 5 লিখা আছে শতকৰ ঘৰত 3 আছে ইয়াত শতকৰ ঘৰত 1 3ৰ পৰা 1 বিয়োগ হ'লে কিমান পোৱা যাব 2 লিখা হৈছে গতিকে এই নিয়ম মতে আমি তলত থকা পথালিকৈ থকা বিয়োগকেইটা কৰিবলৈ চেষ্টা কৰোঁ এককৰ ঘৰত 6 আছে এককৰ ঘৰত 4 আছে এককৰ ঘৰত 6 এককৰ ঘৰত 4 6ৰ পৰা 4 গ'লে 4 বিয়োগ হ'লে কিমান পাবা 6ৰ 4 গ'লে 2 আৰু ইয়াত দহকৰ ঘৰত 8 আছে দহকৰ ঘৰত 7 আছে 8ৰ পৰা 7 গ'লে কিমান পাবা 1 এনেধৰণে তোমালোকে বিয়োগ কেইটা কৰি যাব লাগিব এককৰ ঘৰত 9 আছে এককৰ ঘৰত 9 আছে 9ৰ পৰা 9 বিয়োগ হ'লে কিমান হ'ব 0 দহকৰ ঘৰত 4 আছে দহকৰ ঘৰত 4 আছে তো দহকৰ 4 লৈ 4 বিয়োগ কৰিলে 0 তো এবাৰ 0 লিখিলেই হ'ল 72ৰ পৰা 0 বিয়োগ কৰিবলৈ 0 এককৰ ঘৰত 0 আছে 2ৰ পৰা 0 বিয়োগ হ'লে 2 হ'ব 2ৰ পৰা 0 বিয়োগ হ'লে 2 হ'ব 7ৰ পৰা 0 বা একো নাই দহকৰ স্থানত গতিকে একো বিয়োগ নহ'লে কি বহাবা যিটো সংখ্যা থাকিব সেইটোৱে বহিব 7 আছে 7 বহিব 200ৰ পৰা 100 বিয়োগ এককৰ ঘৰত 0 আছে এককৰ ঘৰত 0 0ৰ পৰা 0 বিয়োগ হ'লে 0 দহকৰ ঘৰত 0 আছে দহকৰ ঘৰত 0 0ৰ পৰা 0 বিয়োগ হ'লে 0 শতকৰ ঘৰত 1 আছে শতকৰ ঘৰত 2 আছে শতকৰ ঘৰত 1 2ৰ পৰা 1 বিয়োগ হ'লে কিমান পাবা 1 তাৰপিছত চোৱা ইয়াত এককৰ ঘৰত 0 আছে আৰু এককৰ ঘৰত 5 0ৰ পৰা 5 বিয়োগ কৰিব নোৱাৰিবা সৰু সংখ্যাটোৰ পৰা ডাঙৰটো তেতিয়া কি কৰিম তেতিয়া দশক স্থানত থকা সংখ্যাটোৰ পৰা ধাৰ ল'ব লাগিব 1/10 এটা ধাৰ ল'ব লাগিব তো 5 আছে 5ৰ পৰা 5 10 আছে 5 আছে 5 10ৰ পৰা এটা 10 ধাৰ ল'লে 1/10 আৰু 0 লগ লাগি কিমান হ'ব 10 হ'ব এককৰ স্থানত তো 10ৰ পৰা 5 বিয়োগ কৰিবা 10ৰ পৰা 5 বিয়োগ কৰিলে 5 হ'ব আৰু যিটো আৰু 5ৰ পৰা যিহেতু 1/10 এটা একক স্থানলৈ ধাৰ কৰি লৈ আনিছিলোঁ সেইবাবে ইয়াত 4/10 থাকি গ'ল 4/10ৰ পৰা 4/10 গ'লে কিমান থাকিব 0 বহুৱালে বহাই দিব পাৰা নতুবা বাওঁফালে 0 নবহালেও মানটো একেই বুজায় 70ৰ পৰা 60 বিয়োগ কৰিব লাগিব 0ৰ পৰা 0 বিয়োগ হ'লে 0 হ'ব 7 আছে 7ৰ পৰা 6 বিয়োগ কৰিবা 6 বিয়োগ কৰিলে কিমান পাবা 1 5ৰ পৰা 5 একক স্থানত 5 তো একক স্থানত 5ৰ পৰা 5 বিয়োগ হ'লে কিমান পাবা 0 6ৰ পৰা 5 বিয়োগ কৰিবা দহকৰ স্থানত 6 এইটো দহকৰ স্থানত 6ৰ পৰা 5 বিয়োগ কৰিলে কিমান পাবা 1 তাৰপিছত চোৱা নেক্সট প্ৰশ্নটো 5ৰ পৰা 5 বিয়োগ হ'ল কিমান পাবা 0 পাবা আকৌ 5 আছে দহকৰ স্থানত ইয়াতো দহকৰ স্থানত 5 আছে 5ৰ পৰা 5 বিয়োগ হ'ল 0 পাবা আৰু শতকৰ ঘৰত 3 আছে ইয়াত 2 আছে 3 পৰা 2 বিয়োগ হ'লে কিমান পাবা 1 ইয়াৰ আনসাৰটো হ'ব 100 কুৱেশ্যন নম্বৰ 1 ৰিনিয়ে দেউতাকৰ লগত 500 টকা লৈ বজাৰলৈ গ'ল তাৰে 250 টকাৰে এটা
স্কুল বেগ আৰু 135 টকা দামৰ এখন কিতাপ কিনিলে। বজাৰ কৰাৰ পাছত ৰিণীৰ হাতত কিমান টকা বাকী থাকিল? ইয়াৰ সমাধান বা উত্তৰটো এনেধৰণে কৰা হৈছে। চোৱা যে একৰ সমাধান, ৰিণীৰ হাতত টকা আছিল 500 টকা। ৰিণীয়ে খৰচ কৰিলে, স্কুল বেগ এটা কিনিলে 250 টকা, কিতাপ এখন কিনিলে 135 টকা। তো মুঠ খৰচ কিমান হ'ল? 385 টকা খৰচ হ'ল, মুঠ খৰচ। এতেকে খৰচ কৰাৰ পাছত ৰিণীৰ হাতত বাকী থাকিল। হাতত আছিল 500 টকা, খৰচ হ'ল 385 টকা। তো 500 টকাৰ পৰা 385 টকা এইটো পথালিকৈ আমি যে ইয়াত শূন্য আছে, শূন্যৰ পৰাতো 5 বিয়োগ নহয়, গতিকে 1 ধাৰ কৰিবলৈ দশক স্থানত আহিলা। দশক স্থানত শূন্য আছে, ইয়াৰ পৰাও ধাৰ কৰিব নোৱাৰিবা। দশক স্থানৰ পৰা এতিয়া শতক স্থানলৈ আহিল। ইয়াত 5 শতক আছে, ইয়াৰ পৰা 1 শতক অৰ্থাৎ 10 হ'ব। ইয়াৰ পৰা এটা ধাৰ কৰি লৈ আনা এই স্থানত, দশক স্থানত। তো দশক স্থানত 10 হ'ব, একক শতক স্থানত 4 শতক হ'ব, দশক স্থানত 10 হ'ল। তাৰপিছত দশক স্থানৰ পৰা এটা একক স্থানলৈ লৈ আনা, লৈ আনিলে 1 10 লৈ আনিলে 1 10 শূন্য যোগ হ'লে 1 10 হ'ল, ইয়াত 9। তাৰমানে একক স্থানৰ ওপৰত 10 আছে, দশক স্থানৰ ওপৰত 9 আছে, শতক স্থানৰ ওপৰত 4 আছে। ইয়াত 10 আছে, 10ৰ পৰা 5 বিয়োগ হ'ব, 10ৰ পৰা 5 বিয়োগ হ'লে কিমান পাবা? 5। আৰু দশক স্থানত কি আছে? 9। দশক স্থানত 9, 9ৰ পৰা 8 বিয়োগ হ'লে কিমান পাবা? 1। তাৰপিছত 4ৰ পৰা 3 বিয়োগ হ'লে 1, অৰ্থাৎ 115 টকা বাকী থাকিল। ৰিণীৰ হাতত কিমান টকা বাকী থাকিল? 115 টকা বাকী থাকিল। 2 নম্বৰ প্ৰশ্নটো চোৱা। 2 নম্বৰ প্ৰশ্নটো, বাৰ্ষিক উৎসৱ উপলক্ষে বিদ্যালয় এখনৰ 3য়, 4ৰ্থ আৰু 5ম শ্ৰেণীৰ মুঠ 456 গৰাকী শিক্ষাৰ্থীয়ে সমদলত অংশগ্ৰহণ কৰিছে। যদি বিদ্যালয়খনত 5ম শ্ৰেণীত 132 গৰাকী আৰু 4ৰ্থ শ্ৰেণীত 179 গৰাকী শিক্ষাৰ্থী আছে, 3য় শ্ৰেণীৰ শিক্ষাৰ্থীৰ সংখ্যা উলিওৱা। ইয়াত মুঠ অৰ্থাৎ 3য়, 4ৰ্থ, 5ম 3, 4, 5ৰ মুঠ ল'ৰা ছোৱালী কিমান আছে? দিয়া আছে 456 গৰাকী। তাৰে 5ম শ্ৰেণীত আছে 132, 4ৰ্থ শ্ৰেণীত আছে 179, তেন্তে 3য় শ্ৰেণীত কিমান শিক্ষাৰ্থী আছে উলিয়াবলৈ। 2 নম্বৰৰ সমাধানটো এনেধৰণে কৰা হৈছে। 3য়, 4ৰ্থ আৰু 5ম শ্ৰেণীৰ মুঠ 456 গৰাকী শিক্ষাৰ্থী বাৰ্ষিক উৎসৱ সমদলত অংশগ্ৰহণ কৰে। ইমান গৰাকী 3, 4, 5ৰ মুঠ ইমান গৰাকী। 5ম আৰু 4ৰ্থ শ্ৰেণীৰ মুঠ শিক্ষাৰ্থী, 5ম শ্ৰেণীত 132 গৰাকী আৰু 4ৰ্থ শ্ৰেণীত 179 গৰাকী। এই দুটা যোগ কৰিলে 5 আৰু 4, 4, 5ৰ কিমান ষ্টুডেণ্ট হ'ব? 9 আৰু 2 যোগ কৰিলে 9, 2 11, 11ৰ 1। তাৰপিছত 7 আৰু 3 যোগ কৰিবা, দশকৰ স্থানত 7 আৰু 3 10 হ'ল। 10ৰ লগত উকলা 1টো যোগ হ'লে 11, 11ৰ 1, আকৌ 1 উকলিলে 1, 1 2, উকলা 1টো যোগ হ'লে 3, ইমান অৰ্থাৎ 311 গৰাকী। 311 গৰাকী 5 আৰু 4 বা 4 আৰু 5ত আছে। এতেকে 3য় শ্ৰেণীৰ শিক্ষাৰ্থীৰ সংখ্যা 3, 4, 5 মিলাই 3য়, 4ৰ্থ, 5ম মিলাই আছে 456 গৰাকী। তাৰে 4 আৰু 5ত আছে 311 গৰাকী। এতিয়া 311 গৰাকী বিয়োগ কৰিব লাগিব। মুঠ শিক্ষাৰ্থীৰ পৰা 4, 5টো বিয়োগ কৰিলে ক্লাছ 3 ল'ৰা ছোৱালী, ক্লাছ 3ৰ শিক্ষাৰ্থীৰ সংখ্যা ওলাব। এতিয়া 6 আছে, 6ৰ পৰা 1 বিয়োগ কৰিলে কিমান পাবা? 5 পাবা। 5 আছে, 5ৰ পৰা 1 বিয়োগ কৰিলে 4 পাবা। 4 আছে, 4ৰ পৰা 3 বিয়োগ কৰিলে 1 পাবা। অৰ্থাৎ 145 গৰাকী শিক্ষাৰ্থী আছে কোনটো ক্লাছ বা শ্ৰেণীত? 3য় শ্ৰেণী। এয়া হৈছে 2 নম্বৰৰ সমাধান। জন্মদিনত কিমানটা মিঠাই আনিছিলে? তাৰাই 235টা। অতিথি 150 গৰাকী আহিছিল, 150 গৰাকী প্ৰত্যেককে এটা এটাকৈ মিঠাই দিলে। তাৰপিছত মোমায়েকে আহিলে, মোমায়েকে কিমানটা লৈ আনিলে? 135টা।
তো মুঠ ইমানটা আনিছিলে, মুঠ 235টা আনিছিলে, তাৰ পৰা 150টা খৰচ হ'ল, অৰ্থাৎ অতিথিক দিলে। দিয়াৰ পাছত কিমান বাকী থাকিলে সেই বাকী থকা মিঠাইৰ লগত মোমায়েকে দিয়া মিঠাইটো তোমালোকে যোগ কৰিব লাগিব। 3 নম্বৰৰ সমাধান, জন্মদিনলৈ অনা মুঠ মিঠাই 335টা। 150 গৰাকী অতিথিক প্ৰত্যেককে এটাকৈ মিঠাই খাবলৈ দিয়াৰ পাছত বাকী থাকিল। মুঠ কিমানটা মিঠাই আনিছিল? 235টা। প্ৰত্যেককে এটাকৈ, অৰ্থাৎ এটাকৈ 150 অতিথি আহিছিল, 150টা মিঠাই খাবলৈ দিয়া হ'ল। তো খাবলৈ দিয়াৰ পাছত কিমান বাকী থাকিল? এককৰ ঘৰত 5 আছে, এককৰ ঘৰত 0 আছে। 5ৰ পৰা 0 বিয়োগ হ'লে কিমান পাবা? 5 পাবা। 3ৰ পৰা 5 বিয়োগ কৰিবলৈ, সৰু সংখ্যাৰ পৰাতো ডাঙৰটো বিয়োগ কৰিব নোৱাৰিবা, গতিকে কি কৰিবা? শতক স্থানৰ পৰা 1 শতক এটা ধাৰ কৰিবা। 1 শতক এটা ধাৰ কৰিলে কিমান 10 হ'ব? 10টা 10। 10টা 10 লগত 3টা 10 লগ লাগিলে মুঠ কিমানটা 10 হ'ব? 13টা 10 হ'ব। 13টা 10 হ'ব। আৰু ইয়াত এটা শতক গুচি যোৱাৰ কাৰণে, লৈ অনাৰ কাৰণে ইয়াত 1 শতক এটা থাকিব। তে 13 10ৰ পৰা 5 10, 13 10ৰ পৰা 5 10 বিয়োগ কৰিলে কিমান? 13 10ৰ পৰা 5 10 বিয়োগ কৰিলে কিমান পাবা? 8। 8 10। আৰু শতকৰ স্থানত 1 শতকৰ পৰা 1 শতক গ'লে 0 হ'ল। অৰ্থাৎ 85টা মিঠাই অতিথিক দিয়াৰ পিছত বাকী থাকিল। আকৌ মোমায়েকে আনিলে কিমানটা মিঠাই? 135টা মিঠাই। মোমায়েকে কিমানটা মিঠাই আনিলে? 135টা। এতিয়া মুঠ মিঠাইৰ সংখ্যা থাকি যোৱা 85টাৰ লগত মোমায়েকে অনা 135টা যোগ হ'ব। 135টা যোগ হ'ব। তো যোগ হ'লে কিমান হ'ব? 5ৰ লগত 5 যোগ কৰিলে 0, 8ৰ লগত 3 যোগ কৰিলে 11, আৰু 5ৰ লগত 5 যোগ কৰিলে 0, উপলিলে 1, 8 3 11, উপলা 1টো যোগ হ'লে 12, 12ৰ কিমান হ'ব? 12ৰ 2, উপলিলে 1, 1ৰ লগত 1 যোগ হয় 2 হ'ব। 3 নম্বৰৰ আনচাৰটো কিমান ওলালে? 220। অৰ্থাৎ থাকি যোৱা মিঠাই আৰু মোমায়েকে অনা মিঠাই আৰু যোগফলটো কিমান হ'ল? অৰ্থাৎ মুঠ মিঠাইৰ সংখ্যা কিমান হ'ল? 220টা। এয়া হৈছে 3 নম্বৰৰ আনচাৰ। 4, এনেকুৱা দুটা সংখ্যা লিখা যাৰ বিয়োগফল 100 হয়। বিয়োগ কৰিলে 100 পাবা। 100 পাবলৈ হ'লে এককৰ স্থানত এনেকুৱা এটা সংখ্যা দিয়া, ধৰা 0 দিলা, তো 0, 0ৰ পৰা 0 বিয়োগ হ'লে এককৰ ঘৰত 0 হ'ব। দশকৰ ঘৰতো একে সংখ্যা দিবা, ধৰা 2 দিলা, ইয়াতো 2, 2ৰ পৰা 2 বিয়োগ হ'লে 0। এতিয়া এককৰ ঘৰত 0, 0ৰ পৰা 0 বিয়োগ হ'লে 0, দশকৰ ঘৰত 0, দশকৰ ঘৰত 2 আছে, 2ৰ পৰা 2 বিয়োগ হ'লে 0। এতিয়া শতকৰ ঘৰত যিটো সংখ্যা লিখিবা, ইয়াত থকা সংখ্যাতকৈ এইটো সংখ্যা 1 বঢ়াই দিবা। ধৰা ইয়াত 4 লিখিলা, 4 লিখিলে 1 বঢ়াই দিয়া 5, অৰ্থাৎ 5ৰ পৰা 4 বিয়োগ হ'লে 1 হ'ব। এনেধৰণে সংখ্যাকেইটা লিখি ইয়াৰ পাৰ্থক্য অৰ্থাৎ বিয়োগফলটো 100 উলিয়াব পাৰিবা। যিকোনো সংখ্যা লিখিব পাৰিবা। ধৰা ইয়াত 6 লিখিছা, এককৰ ঘৰত 6 লিখিছা, এককৰ ঘৰত কিমান লিখিছা? 6। ইয়াতে এককৰ ঘৰত 6 লিখিব লাগিব। তো 6ৰ পৰা 6 গ'লে 0। এতিয়া এককৰ ঘৰত ধৰা ইয়াত 4 লিখিছা, 4, ইয়াতে এককৰ ঘৰত 4 লিখিলা, 4ৰ পৰা 4 বিয়োগ হ'লে 0। তাৰপিছত ইয়াত যিকোনো সংখ্যা লিখা, ধৰা 8 লিখিলা, 8 লিখিলা, ইয়াক 1 বঢ়াই দিয়া 9। গতিকে একক আৰু দশকৰ সংখ্যাটোত, একক আৰু দশকত যিটো অংক বহিব সেই অংক দুটা মিলি থাকিব, আৰু শতকৰ স্থানত থকা যিটো অংক বহাবা সেই অংকটো ইয়াত থকা অংকতকৈ অৰ্থাৎ প্ৰথম সংখ্যাটোত থকা শতকৰ অংকটো 1 বেছি থাকিব। 7, এককৰ ঘৰত 7, এককৰ ঘৰত 7, দশকৰ ঘৰত 0, দশকৰ ঘৰত 0, এককৰ ঘৰত, দশকৰ ঘৰত 0, দশকৰ ঘৰত 0, শতক, শতকৰ ঘৰত 5, শতকৰ ঘৰত ইয়াত 6 লিখি দিয়া। গতিকে এনেধৰণে তোমালোকে সংখ্যাকেইটা পাতি বিয়োগফল 100 কৰিব পাৰিবা। ইয়াত যিকেইটা সংখ্যা দেখুওৱা হ'ল, তোমালোকে এই সংখ্যাকেইটাই নিলিখি নিজৰ ফালৰ পৰা বেলেগ সংখ্যাকেইটা লিখিবলৈ চেষ্টা কৰিবা।
ভিতৰৰ ভিতৰটোত থকা সংখ্যাটোৰ পৰা মাজৰ ভিতৰটোত থকা সংখ্যাবোৰ বিয়োগ কৰি বিয়োগফলবোৰ বাহিৰৰ বৃত্তটোৰ খালী ঠাইবোৰত লিখা দিয়া আছে 900 ভিতৰৰ বৃত্তটোত 900 দিয়া আছে 900ৰ পৰা 700 বিয়োগ হ'লে কিমান থাকিব 200 বিয়োগফলটো বাহিৰৰ বৃত্তৰ লিখা হৈছে 900ৰ পৰা 300 বিয়োগ হ'লে কিমান পাবা 0ৰ পৰা 0 গ'লে 0 হ'ব আকৌ 0ৰ পৰা 0 বিয়োগ হ'লে 0 হ'ব 9ৰ পৰা 3 গ'লে কিমান হ'ব 600 গতিকে 900ৰ পৰা 300 গ'ল কিমান 600 তো 600 ইয়াতো লিখি দিবা 600 তাৰপিছত 900ৰ পৰা 500 গ'লে কিমান পাবা 400 0 হ'ল 9ৰ পৰা 5 গ'লে 400 লিখি দিবা তাৰপিছত 900ৰ পৰা 100 0ৰ পৰা 0 গ'লে 0ৰ পৰা 0 গ'লে 0 9ৰ পৰা 1 গ'লে 8 তো 800 হ'ব 900ৰ পৰা 800 0 একক স্থানত 0 হ'ব দশক স্থানত 0 হ'ব শতক স্থানত 9ৰ পৰা 8 গ'লে 1 তো 100 0 একক স্থান দশক স্থান 0 হ'ব শতক স্থান 9ৰ পৰা 4 গ'লে 5 তো 500 হ'ব এনেধৰণে বিয়োগফল কেইটা বৃত্ত কেইটাত লিখিবা লগতে ইয়াত সংখ্যা কেইটা লিখি লৈ বিয়োগফল কেইটা ইয়াতো লিখিবা 650 পৰা 200 বিয়োগ কৰিবলৈ তো 200 এককৰ ঘৰত 0 দশকৰ ঘৰত 0 তো 0ৰ পৰা 0 গ'ল 0 বহুৱাবা তাৰপিছত 5ৰ পৰা 0 গ'লে 5 হ'ব 6ৰ পৰা 2 গ'লে 450 হ'ব তে 850ৰ পৰা কিমান বিয়োগ কৰিলে 200 পাবা কিমান বিয়োগ কৰিলে 200 হ'ব তো 0 পাবলৈ হ'লে 0ৰ পৰা কিমান বিয়োগ কৰিলে 0 হ'ব 0ৰ পৰা 0 বিয়োগ কৰিলে 0 হ'ব আৰু দ্বিতীয় সংখ্যাটোতো 0 আছে অৰ্থাৎ দশকৰ স্থানতো 0 আছে 5ৰ পৰা কিমান বিয়োগ কৰিলে 0 হ'ব 5ৰ পৰা 5 এটা বিয়োগ কৰিলে 0 হ'ব 5ৰ 5 গ'লে থাকিল 0 0ৰ 0 গ'লে থাকিল 0 5ৰ 5 গ'লে থাকিল 0 তাৰপিছত 8 আছে 8ৰ পৰা কিমান বিয়োগ কৰিলে 2 পাবা 8ৰ পৰা 6 বিয়োগ কৰিলে 8ৰ 6 গ'লে থাকিল 2 তো ইয়াৰ আনসাৰটো হ'ব 650 তে 850 এয়া চোৱা 850 আছে তো 850ৰ পৰা কিমান বিয়োগ কৰিলে 650 পাবা উত্তৰটো হ'ব 200 ইয়াতে আছে 200 850ৰ পৰা 650 বিয়োগ কৰিলে 200 850ৰ পৰা যদি 200 বিয়োগ কৰা 650 200 বিয়োগ কৰিলে এইটো পাবা আকৌ এইটো যদি বিয়োগ কৰা তেতিয়া 200 পাবা তো ইয়াত 200 হ'ব চোৱা 200টো ইয়াত আহিলে অৰ্থাৎ এইটো 200 বিয়োগ কৰিলে কিমান 650 আকৌ 650 বিয়োগ কৰিলে 200 তাৰপিছত চোৱা 923ৰ পৰা 306 বিয়োগ কৰিলে কিমান পাবা তো ইয়াত চোৱা কিমান পাবা এককৰ ঘৰত কিমান আছে 3 আছে 3ৰ পৰা 6 বিয়োগ কৰিব নোৱাৰিবা ধাৰ কৰিব লাগিব ধাৰ কৰিলে 13 হ'ব তে 13ৰ পৰা তুমি কিমান বিয়োগ কৰিবা 13ৰ পৰা 6 বিয়োগ কৰিবা ইয়াত 13 হৈ গ'ল 13ৰ পৰা 6 বিয়োগ হ'লে এককৰ স্থানত কিমান হ'ব 7 এতিয়া দশকৰ স্থানতে ধাৰ লৈ যোৱা কাৰণে 13 ইয়াত হ'ল ধাৰ লৈ যোৱা কাৰণে ইয়াত 1 এটা আছে 1ৰ পৰা 0 গ'লে 1 হ'ব আৰু 9ৰ পৰা 3 গ'লে 6 হ'ব 670 এতিয়া 670ৰ লগত কিমান যোগ কৰিলে 923 হয় যিটো সংখ্যা বিয়োগ কৰা হৈছে সেই বিয়োগ কৰা সংখ্যাটো যোগ কৰি দিলে 923 হ'ব এই দুটা লগ লাগিলে এই দুটা হয় আকৌ এইটোৰ পৰা এইটো বিয়োগ কৰিলে এইটো হৈছে এই ইয়াৰ পৰা 923ৰ পৰা 306 এইটোৰ পৰা এইটো বিয়োগ কৰোঁতে এইটো পাইছোঁ আকৌ এইটোৰ লগত এইটো যোগ কৰিলে এইটো হ'ব গতিকে 670ৰ লগত 306টো যোগ কৰিলে 923 আকৌ ইয়াত এইটো দিয়া আছে তাৰ মানে কি ইহঁতৰ সম্বন্ধ আছে তিনিটা সংখ্যা এতিয়া 923 ডাঙৰটো লিখি ল'বা 923ৰ পৰা কিমান বিয়োগ কৰিব লাগিব 670 এইটোৰ পৰা এইটো বিয়োগ কৰিলে এইটো পাবা 306 গতিকে এটা আনসাৰ ওলোৱাৰ পাছত তোমালোকে বাকি কেইটাৰ আনসাৰ
খৰকৈ কৰিব পাৰিবা 725 725 পৰা 427 বিঘ হলে কিমান হ'ব 725 725 পৰা 427 বিঘ হলে কিমান হ'ব ইয়াত এক এটা ধাৰ কৰা 15 15 হাত গলে কিমান পাবা 8 15 হাত গলে থাকিল 8 ইয়াত থাকিল 1 1 পৰা তো 2 বিঘ নহয় গতিকে ধাৰ কৰিলা 11 হল 11 2 গলে থাকিল 9 9 থাকিলে ইয়াত থাকিলে ধাৰ কৰি লৈ যোৱা কাৰণে 6 6 ৰ 4 গলে 2 298 এতিয়া 725 পৰা এইটো সংখ্যা বিকৰতে এইটো পাইছা হয়নে এতিয়া এই দুটা যোগ কৰিলে এইটো পাবা এই দুটাৰ ভিতৰত এটা দিয়া আছে 427 এতিয়া 298 টো লিখি দিবা ইয়াৰ পৰা এইটো বিকৰতে এইটো পাইছা আকৌ এই দুটা যোগ কৰোতে ডাঙৰ সংখ্যাটো পাবা ডাঙৰ সংখ্যাটো 725 তে ডাঙৰ সংখ্যাটোৰ পৰা এটা সৰু সংখ্যা এইটো বিয়োগ কৰোতে কিমান পাবা 427 427 ইয়াৰ পৰা যিকোনো তিনিখন কাৰ্ড লোৱা 0 ৰ পৰা 3 লৈকে কাৰ্ড দিয়া আছে যিকোনো কাৰ্ড 3 খন ল'ব কৈছে ইয়াত 3 খন কাৰ্ড লৈছে 3 লৈছে 2 লৈছে আৰু 0 এই তিনিটা সংখ্যাৰে আটাইতকৈ ডাঙৰ সংখ্যাটো বনোৱা হৈছে আটাইতকৈ ডাঙৰ সংখ্যা এই তিনিটা অংকৰে আটাইতকৈ ডাঙৰ সংখ্যা কিমান হ'ব 320 আৰু আটাইতকৈ সৰু সংখ্যাটো হ'ব 203 আটাইতকৈ সৰু অংকটো আগত তাৰছত 2 3 এনেকুৱা লিখিলে ভুল হ'ব 0 2 3 লিখিলে ভুল হ'ব কিয় এই পিছত বাওফালে 0 থকা মানে এটো 23 বুজাব 3 অংক বিশিষ্ট সংখ্যা নহব গতিকে 0 2 টো লুটিয়াই দিব লাগে 2 টো ইয়ালৈ লৈ আনিবলৈ 0 দিয়া তাকে কৰিছে ইয়াত গতিকে আটাইতকৈ সৰু সংখ্যাটো কিমান হ'ব 203 আটাইতকৈ ডাঙৰ সংখ্যা 320 আটাইতকৈ সৰু সংখ্যা 203 এনেদৰে টেবুলত থকা আটাইকেইখন সংখ্যা কাৰ্ডৰ পৰা এবাৰত 3খনকৈ লৈ যিমানবোৰ পাৰ্থক্য পাবা সেই সংখ্যাবোৰত ৰং কৰা এতিয়া এই 3খন এই কাৰ্ড লৈ পেলাই ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিব লাগিব 3খন কাৰ্ড লোৱাৰ পাছত যি দুটা ডাঙৰ 3খন কাৰ্ড লোৱাৰ পাছত যি দুটা সংখ্যা গঠন কৰিলে এটা ডাঙৰ এটা সৰু বিয়োগ কৰিবা বিয়োগ কৰিলে কিমান হ'ব 10 10 ৰ 3 গলে 7 ইয়াত 1 থাকিলে 1 ৰ 0 গলে 1 ইয়াত 3 3 ৰ 2 গলে 3 ৰ 2 গলে 1 ঠিক 117 টো ইয়াত বিচাৰিবা 117 টো বিচাৰি ৰং কৰিব লাগিব 117 টো ক'ত আছে তে 117 চোৱা 117 ইয়াত আছে তে 117 ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰাত 117 টো পালা 117 ত কি কৰিবা তোমালোকে ৰং কৰি দিবা গতিকে এনেকুৱা যিকোনো তিনিখন কাৰ্ড লৈ ডাঙৰ সংখ্যাটো গঠন কৰিবা আৰু এটা সৰু সংখ্যা গঠন কৰিবা ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি যিটো পাৰ্থক্য পাবা সেই পাৰ্থক্যৰ যেটো বিয়োগফলটো পাৰ্থক্য মানে বিয়োগফল যেটো পাবা সেই বিয়োগফলটো ইয়াত আছে বিচাৰি উলিয়ে ৰং কৰি দিবা এইবাৰ পাৰ্থক্যৰ পৰিৱৰ্তে বিয়োগ কৰাৰ পৰিৱৰ্তে কি কৰিব লাগিব সংখ্যাবোৰৰ যোগফল উলিয়াই সেই সংখ্যাবোৰত হালধীয়া ৰং কৰা বিয়োগফল উলিয়াল যোগফল উলিয়াই হালধীয়া ৰং কৰা বিয়োগ কৰোতে 117 যোগ কৰোতে কিমান হ'ব 0 ল 3 যোগ কৰোতে 3 2 5 523 523 ত কি ৰং কৰিবা হালধীয়া ৰং কৰিবলৈ কৈছে গতিকে 523 সংখ্যাটো বিচাৰি হালধীয়া ৰং কৰি এয়া 523 523 ত কি ৰং কৰিবা হালধীয়া ৰং কৰিবা তেনেকুৱা বিয়োগফলত যিকোনো ৰং কৰিবা আৰু যোগফলত হালধীয়া ৰং খালি বাকচৰ সংখ্যাবোৰ উলিয়াও আহা 697 ৰ পৰা 1 গলে 696 96 ৰ পৰা 1 গলে 695 আকৌ 695 ৰ পৰা 1 কমিলে বিয়োগ হলে 694 694 ৰ পৰা আকৌ 1 এটা কমিলে 693 খ নম্বৰ তোমালোকে দেখা পাইছা 10 10 কৈ কমি আহিছে 697 ৰ পৰা 10 কমিলে 687 87 ৰ পৰা আকৌ 10 কমিলে 677 677 ৰ পৰা আকৌ 10 কমিলে 667 667 ৰ পৰা 10 কমিলে 657 গ নম্বৰত চোৱা কিমানকে কমি গৈছে 100 100 100 100 কে কমিছে 697
697ৰ পৰা 100 কমিলে 597, 597ৰ পৰা 100 কমিলে 497, 497ৰ পৰা 100 কমিলে 397, 397ৰ পৰা 100 কমিলে 297, 100। তো এই তিনিটা তোমালোকে কি দেখা পাইছা যে প্ৰথমটোত চোৱা এককৰ ঘৰৰ অংকটো সলনি হৈছে, 1কে কমিছে। এককৰ ঘৰত 7 আছিলে 6 হ'ল, 5 হ'ল, 4 হ'ল, 3 হ'ল। দশক আৰু শতকৰ অংককেইটা একেই আছে। আৰু খ নম্বৰত চোৱা দশকৰ সংখ্যাটো সলনি হৈছে, 9ৰ পৰা 8 হ'ল, 7 হ'ল, 6 হ'ল, 5 হ'ল, 10কে কমাল। বাকী একক আৰু শতকৰ অংককেইটা একেই আছে। গ নম্বৰত চোৱা একক আৰু দশকৰ সংখ্যাকেইটা একেই আছে, শতকৰ সংখ্যাটো সলনি হৈছে, 6, 5, 4, 3, 2। ক অংশৰ লগত খ অংশ মিলাও আহা। ক অংশ হ'লে খ অংশ দিয়া। 415 যোগ 50। তো এককৰ ঘৰত 5 আছে, 0 আছে, কিমান পাবা? এককৰ ঘৰত 0, দশকৰ ঘৰত 5 1 6 আৰু শতকৰ ঘৰত 4, 465। তে 465 কোনটো হ'ব, কোনটো সেইটোত লৈ তোমালোকে আঁচডাল টানিব লাগিব। ইয়াত 800ৰ লগত 300 হ'লে 800কৈ বেছি হ'ব। ইয়াত 700ৰ পৰা 50 হ'লে এইটো 700 হ'ব। ইয়াত চোৱা ইয়াত 425 যোগ 40, 40 আৰু 25 যোগ কৰিলে 65, 465। ঠিক আছে, ইয়াৰ পৰা ইয়াত টানিবা। তাৰপিছত 327 যোগ 200, 300 আৰু 200 500 হ'ল 527। এতিয়া 527 সংখ্যাটো ক'ত হ'ব চোৱা, 627 বিয়োগ 100, 627ৰ পৰা 100 গ'লে 527, ইয়াত হ'ব 750 যোগ 150, 700 আৰু 100 800 আৰু 50 50 1, 750 যোগ 150 যোগ কৰিলে কিমান হ'ব? 900 হ'ব। তো 900 সংখ্যাটো ক'ত আছে চাবা, 900 সংখ্যাটো ক'ত আছে চাবা, 870 যোগ 30, 870 যোগ 30 900, ইয়াত হ'ব 840 যোগ 40, 800 সংখ্যা 600 যোগ 200 800 আৰু বাওঁফালৰ বিয়োগফলবোৰ সোঁফালৰ নিকটৱৰ্তী খবোৰৰ লগত মিলাও। বিয়োগফলটো যিমান ওলাব সেই বিয়োগফলটোৰ নিকটৱৰ্তী শতক খ কোনটো সংখ্যা হ'ব তাত আঁচ টানিব লাগে। এতিয়া এটা কৰি দিয়া আছে, 375ৰ পৰা 26 বিয়োগ হ'লে কিমান হ'ব? 349। 349টো কাৰ ওচৰৰ? 300ৰ ওচৰত। ঠিক আছে, 300 টানা হৈছে। তাৰপিছত 814ৰ পৰা 24 বিয়োগ হ'ল, 814ৰ পৰা 24 বিয়োগ হ'লে ইয়াৰ এককৰ ঘৰত 0 হ'ব, দশকৰ ঘৰত 11ৰ পৰা 2 গ'লে 9 আৰু শতকৰ ঘৰত 1 ধাৰ কৰি লৈ যোৱা হ'ব ইয়াত 790। 790 সংখ্যাটো কাৰ ওচৰৰ হ'ব? 800ৰ ওচৰৰ হ'ব। 800ৰ ওচৰৰ। 565ৰ পৰা 37 বিয়োগ হ'লে কিমান হ'ব? 37 বিয়োগ হ'লে 500ৰ ওচৰৰ নিকটৱৰ্তী খ সংখ্যাটো হ'ব 500। 247ৰ পৰা 45 বিয়োগ হ'লে ইয়াৰ নিকটৱৰ্তী সংখ্যাটো হ'ব 200। 653ৰ পৰা 11 বিয়োগ হ'লে ইয়াৰ নিকটৱৰ্তী সংখ্যাটো হ'ব 700। এনেধৰণে তোমালোকে বাওঁফালৰ বিয়োগফলবোৰ সোঁফালৰ নিকটৱৰ্তী খবোৰৰ লগত মিলাবা। কি বিক্ৰী কৰি পোৱা টকাৰে ৰাজেন খুৰাই বিজয়াৰ বাবে চোলা এটা আৰু মিঠাই এটোপোলা কিনিলে। আজি মই চাকি বিক্ৰী কৰি 947 টকা পালোঁ, 397 টকাৰে তোমালৈ চোলা এটা কিনিলোঁ, 148 টকাৰে মিঠাই কিনিলোঁ। আৰু চোলাটো কিনোতে ৰাজেন খুৰাৰ মুঠ কিমান টকা খৰচ হ'ল? চোলাটো কিনোতে 397 টকা খৰচ হ'ল আৰু
মিঠাই কিনোতে 148 টকা খৰচ হ'ল। তো কিমান মুঠ খৰচ কিমান হ'ল? 15ৰ 5 উপলিলে 1, 9 4 13 1 14 14 4 উপলিলে 1 3 4 1 5 545 টকা খৰচ হ'ল। ৰাজেন খুৰাৰ হাতত কিমান টকা থাকিল? বিক্ৰী কৰি চাকি বিক্ৰী কৰি কিমান টকা পাইছিলে? 947 টকা পাইছিলে। তাৰে 545 টকা খৰচ হ'ল, কিমান থাকিল? হাতৰ পৰা 5 গ'লে 2, হাতৰ পৰা 5 গ'ল 2, 4ৰ পৰা 4 গ'ল 0 আৰু 9ৰ পৰা 5 গ'ল 4, 402 টকা। 402 টকা হাতত থাকিল। সংখ্যাৰ খেল খেলো আহা। 150ৰ লগত 7 যোগ কৰিলে কিমান হ'ব? 157, 5 10 7 57, 157। তে 157ৰ পৰা 5 বিয়োগ কৰিলে কিমান হ'ব? 152 হ'ব। 152 লিখিবা ইয়াত। তাৰপিছত ইয়াত চোৱা 150ৰ পৰা 9 বিয়োগ হ'লে 141 পাবা। 141। তো 141ৰ লগত কিমান যোগ কৰিলে 152 হ'ব? বা এই সংখ্যাটো আমি ওলাবলৈ 152ৰ পৰা 141 বিয়োগ কৰিলে যিটো যোগ কৰিবলগীয়া সংখ্যাটো সেই সংখ্যাটো ওলাব। তো ইয়াত কি সংখ্যা বহাবা সেইটোৰ কাৰণে তোমালোকে এনেকৈ কৰিব পাৰা। 152ৰ পৰা 141টো বিয়োগ কৰি দিয়া। 2ৰ 1 গ'লে 1, 5ৰ 4 গ'লে 1, 2ৰ 1 গ'লে 1, 5ৰ 4 গ'লে 1, অৰ্থাৎ 11। 11 যোগ কৰিলে 152 হ'ব। তো 11ৰ পৰা 6 বিয়োগ হ'লে কিমান পাবা? 11ৰ পৰা 6 গ'ল 5। তো 5ৰ লগত কিমান যোগ কৰিলে 140 পাবা? 135। 135ৰ লগত 5 যোগ কৰিলে 140। এতিয়া 140ৰ পৰা 4 বিয়োগ কৰিলে কিমান পাবা? 4 যদি বিয়োগ কৰা 140ৰ পৰা 136 পাবা। 136ৰ লগত 4 যোগ কৰিলে কিমান পাবা? 140। 4 বিয়োগ হ'ল 136, আকৌ 4 যোগ হ'ল 140। এতিয়া 152ৰ লগত 9 যোগ কৰিলে কিমান হ'ব? 11ৰ 1, 5 1 6, 161। 161ৰ পৰা 13 বিয়োগ হ'লে ইয়াত 1 আছে, 1 ধাৰ কৰিলে 11 হ'ল। 11ৰ 3 গ'লে 8, 11ৰ 3 গ'লে 8 লিখিলা। 8 লিখাৰ পাছত ইয়াত কিমান আছে? 5, 5ৰ 1 গ'লে 4, 148। 148ৰ পৰা 8 বিয়োগ হ'লে 140 মিলি আছে। তাৰপিছত 148ৰ লগত 15 যোগ হ'লে কিমান হ'ব? 148ৰ লগত 15 যোগ কৰিলে কিমান পাবা? 8 আৰু 5 যোগ কৰিলে 13, এককৰ ঘৰত 3। তাৰপিছত উপলিলে 1, 4 1 5, 5 উপলা 1টো যোগ হ'লে 6, এককৰ ঘৰত 3, দশকৰ ঘৰত 6, তাৰপিছত শতকৰ ঘৰত 163। 163 কি সংখ্যাৰ পৰা 19 বিয়োগ কৰিলে 163 হয়? এইটো ওলাবৰ কাৰণে 163 ওলাবৰ বাবে 163ৰ পৰা 19 বিয়োগ কৰা। 163ৰ পৰা 19 বিয়োগ কৰিলে সেই সংখ্যাটো পাবা 13। 13ৰ পৰা 9 গ'লে 4, ইয়াত 5 থাকি গ'ল, 1 ধাৰ কৰি লৈ যোৱাৰ বাবে 5ৰ পৰা 1 গ'লে 4, 144। 163। এতিয়া কি সংখ্যাৰ পৰা 19 বিয়োগ কৰিলে 163 পাবা? তাৰমানে এই দুটা সংখ্যা যোগ কৰিলে ইয়াত লিখিব লাগিব। এই দুটা সংখ্যাৰ যোগফলটো ইয়াত লিখিব লাগিব। সেই যোগফলৰ পৰা 19 বিয়োগ কৰিলে এই সংখ্যাটো হৈছে। গতিকে যোগ কৰিব লাগিব। 9ৰ লগত 3 যোগ কৰিলে 12, 9 3 12, 12ৰ 2 হাতে গ'ল 1,
6 একে 7 হাতে উপলা একটু যোগ হলে হাতে একে 8 8 বহুৱাবা 8 আৰু 1 অৰ্থাৎ 182 182 পৰা 19 গ'লে 163 গতিকে সংখ্যাৰ এই পাজলটো তোমালোকে এনেধৰণে গতিকে সংখ্যাৰ পাজলটো এনেধৰণে তোমালোকে পূৰ কৰিবা উপযুক্ত সংখ্যা বহুৱাই খালী ঠাই পূৰ কৰোঁ আহা যোগ কৰিলে কিমান হ'ব এফালে বিয়োগ কৰিলে কিমান হ'ব এইটো সাইডত যোগ কৰিলে কিমান হ'ব সেই খালী ঠাইসমূহ পূৰ কৰিব লাগে তো ইয়াত 7 আছে এককৰ ঘৰত 7 আৰু 9 যোগ কৰিলে 7 9 16 16 6 তাৰপিছত উকলিলে 1 9 6 15 একে 16 তো ইয়াত কিমান পাবা 166 তাৰপিছত এইটো যোগ কৰা 8 7 যোগ কৰিলে 15 15 5 উকলিলে 1 9 একে 10 105 এতিয়া পুনে পুনে থিয়কৈ বিয়োগ কৰিবা 97 পৰা 68 গ'লে 7 পৰা 8 বিয়োগ কৰিব নোৱাৰিবা ধাৰ কৰিলে 17 17 পৰা 8 গ'ল 9 9 হ'ল ইয়াত 8 থাকি গ'ল 8 6 গ'লে থাকিল 2 ইয়াত 9 আছে 9 পৰা 7 গ'লে কিমান পাবা 2 পাবা ইয়াত 6 আছে 6 পৰা 3 বিয়োগ হলে কিমান পাবা 3 ইয়াত 6 আছে 6 পৰা 5 বিয়োগ হলে কিমান পাবা 1 1 লিখিবা তাৰ পিছত ইয়াত 6 আছে 6 পৰা 0 গ'লে 6 হ'ব তাৰ পিছত 1 পৰা 1 গ'লে 0 অৰ্থাৎ ইয়াত 61 পাবা 6 পৰা 0 6 এককৰ ঘৰত 6 আছে 1 0 6 0 গ'লে কিমান পাবা এককৰ ঘৰত 6 6 এককৰ ঘৰত 6 3 আছে 3 ৰ 2 গ'লে 3 ৰ 2 গ'লে কিমান পাবা 1 অৰ্থাৎ 16 16 হ'ল তাৰপিছত ইয়াত চোৱা পথালিকৈ 7 7 পৰা 2 বিয়োগ কৰিলে 7 ৰ 2 গ'লে থাকিল 5 1 ৰ 1 গ'ল থাকিল 0 এতিয়া 36 যোগ 17 6 7 13 13 ৰ 3 বহুৱাবা তাৰপিছত উকলিলে 1 3 একে 4 একে 5 53 যোগ 20 লগত যোগ 12 0 ৰ লগত 2 যোগ কৰিলে 2 2 ৰ লগত 1 যোগ কৰিলে 3 ইয়াত যোগ কৰিব লাগিব 6 ৰ লগত 5 যোগ কৰিলে 6 5 11 ৰ 1 তাৰপিছত 1 হ'ল উকলিলে 1 একে একে 2 তে পথালিকৈ চোৱা মিলি আছে নে নাই এতিয়া এককৰ ঘৰত 3 আছে 3 ৰ 2 গ'লে 1 মিলি আছে 5 5 ৰ 3 গ'লে 2 মিলি আছে